ব্লুজনত বসবাস কৰা লোকসকল স্বাস্থ্যৱান আৰু দীৰ্ঘায়ু হৈ থকাৰ এক অন্যতম কাৰণ হৈছে তেওঁলোকৰ খাদ্যাভ্যাস, যাক পাৱাৰ 9ৰ দ্বিতীয় 3টা বৈশিষ্ট্যত উল্লেখ কৰা হৈছে। ইয়াৰে চতুৰ্থটো বৈশিষ্ট্য হৈছে 80% ৰুল, হাৰা হাচিবু। ই হ'ল জাপানৰ অকিনাৱাবাসীয়ে মানি চলা প্ৰায় 2500 বছৰ পুৰণি এক কনফুচিয়ান মন্ত্ৰ, য'ত আহাৰ গ্ৰহণৰ পূৰ্বে এই কথা সোঁৱৰাই দিয়া হয় যে পেট যেতিয়া 80% ভৰিব তেতিয়াই আহাৰ গ্ৰহণ বন্ধ কৰিবা। এই ভোক লগা আৰু নলগাৰ মাজৰ 20% ব্যৱধানে এজন ব্যক্তিৰ ওজন বঢ়া বা কমাটো নিৰ্ণয় কৰে বুলি ভবা হয়। ই বৈজ্ঞানিকভাৱেও যুক্তিসংগত, কাৰণ আমি খাদ্য গ্ৰহণ কৰি থাকোঁতে পেট ভৰাৰ সংকেত মগজুলৈ যাবলৈ প্ৰায় 15-20 মিনিট সময় লাগে। সেয়েহে বহু সময়ত খৰধৰকৈ আহাৰ গ্ৰহণ কৰাৰ পিছত আমি অনুভৱ কৰোঁ যে আমি হয়তো প্ৰয়োজনাধিক গ্ৰহণ কৰিলোঁ। লগতে ব্লুজনবাসীসকলে দিনটোৰ আটাইতকৈ লঘু আহাৰ গ্ৰহণ কৰে আবেলি সোনকালে, আৰু ইয়াৰ পিছত তেওঁলোকে একো নাখায়। পঞ্চমটো বৈশিষ্ট্য হ'ল প্লান্ট স্লান্ট। ব্লুজনবাসীসকলৰ আহাৰৰ প্ৰায় 95-100% হ'ল উদ্ভিদজাত, আৰু তেওঁলোকৰ আহাৰৰ বিশেষ বৈশিষ্ট্য হ'ল গল্ডেন ট্ৰায়ো, য'ত বিন বা আন মাহজাতীয় খাদ্য, গোটা শস্যজাতীয় খাদ্য আৰু বাগিচাত উৎপন্ন হোৱা শাক পাচলি অন্তৰ্ভুক্ত কৰা হয়। এনে পুষ্টিকৰ খাদ্যই তেওঁলোকক প্ৰয়োজনীয় জটিল কাৰ্বহাইড্ৰেট, ফাইবাৰ আৰু জৰুৰী এমিনো এচিড প্ৰদান কৰি স্বাস্থ্যৱান আৰু দীৰ্ঘায়ু হৈ থকাত সহায় কৰে। লগতে তেওঁলোকৰ পানীত প্ৰচুৰ মাত্ৰাত কেলছিয়াম আৰু মেগনেছিয়াম থাকে, যি তেওঁলোকৰ হৃদৰোগৰ পৰা বচাই ৰখাৰ লগতে হাড় মজবুত ৰখাটো সহায় কৰে। আমেৰিকান ইনষ্টিটিউট অৱ কেঞ্চাৰ ৰিচাৰ্চৰ তথ্য মতে ব্লুজনবাসীয়ে পৰ্যাপ্ত মাত্ৰাত ফল-মূল গ্ৰহণ কৰে। তেওঁলোকে ৰেড মিট মাহত মাথো কেইদিনমানহে গ্ৰহণ কৰে, কিন্তু মাছ সপ্তাহত প্ৰায় 3 দিন পৰ্যন্ত খায়। তেওঁলোকে আহাৰত কোনো কৃত্ৰিম দ্ৰব্য ব্যৱহাৰ নকৰে আৰু খাদ্য প্ৰস্তুত কৰোঁতে পৰম্পৰাগত পুৰণি পদ্ধতি অৱলম্বন কৰে, যি খাদ্যৰ সোৱাদ আৰু পুষ্টিগুণ অতীত ৰখাত সহায় কৰে। তেওঁলোকে অধিক পৰিশোধিত খাদ্য, মিঠা পানীয় বা স্নেক গ্ৰহণ নকৰে। 6 নম্বৰ বৈশিষ্ট্যটো হ'ল ৱাইন এট 5। যদিও মই মদ্যপান সমৰ্থন নকৰোঁ, তথাপিও এডভেণ্টিষ্টবাসীৰ বাহিৰে বাকী প্ৰায়সকল ব্লুজন নিবাসীয়ে নিয়মীয়াকৈ কম মাত্ৰাত অৰ্গেনিক ৰেড ৱাইন গ্ৰহণ কৰে, যি এণ্টিঅক্সিডেণ্ট পলিফেনল সমৃদ্ধ হয়। অৱশ্যে ৰেড ৱাইন গ্ৰহণ কৰা আৰু দীৰ্ঘায়ু লাভ কৰাৰ বিষয়টো এতিয়াও বিতৰ্কিত। চিৰিজৰ অন্তিম ভিডিঅ'টোত মই ব্লুজনবাসীৰ সামাজিক সম্পৰ্কৰ বিষয়ে কিছু কথা আলোচনা কৰিম।